বিশ্ববিদ্যালয় 11তম সমাৱৰ্তন আৰু এই সমাৱৰ্তনত উপস্থিত থাকি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতেৰে এই সমাৱৰ্তন অনুষ্ঠানত এই বছৰ ডিগ্ৰী পোৱাসকলক সুন্দৰভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ল আৰু এয়া এটা অত্যন্ত আনন্দৰ মুহূৰ্ত। আৰু ডাউনটাউন বিশ্ববিদ্যালয়ে যোৱা 11টা বছৰে ৰাষ্ট্ৰৰ সেৱাত বা শিক্ষা জগতখনত যি ধৰণৰ অৰিহণা যোগালে সি সঁচাকৈয়ে অতুলনীয়, প্ৰশংসনীয়। আৰু বিশেষকৈ এটা সুন্দৰ গ্ৰীণ কেম্পাছ, সুন্দৰ পাহাৰৰ মাজত সুন্দৰ ঘাঁহ বনেৰে এটা সুন্দৰ কেম্পাছ আৰু এই প্ৰাকৃতিক পৰিৱেশৰ মাজত 8,000তকৈ অধিক ছাত্ৰ ছাত্ৰীৰ শিক্ষাদানটো সঁচাকৈয়ে ডাউনটাউন বিশ্ববিদ্যালয়ৰ এটা আদৰ্শনীয় পদক্ষেপ। আৰু মই ডাউনটাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য, উপাচাৰ্য আৰু ইয়াৰ লগত জড়িত সকলো পৰিয়ালৰ সদস্যকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই বিশ্ববিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু সদায় ডাউনটাউন বিশ্ববিদ্যালয়ে অসম তথা ভাৰতবৰ্ষৰ নাম, বিশ্বৰ নাম জিলিকাই ৰাখে। বিশ্ববিদ্যালয়ৰ একাদশ শিক্ষা সমাৱৰ্তন সমাপ্ত হ'ল আৰু এই শিক্ষা সমাৱৰ্তনত আমি 1610জন ছাত্ৰ ছাত্ৰী আৰু PhD স্কলাৰশ্বিপ ডিগ্ৰী প্ৰদান কৰিলোঁ। অসমৰ মাননীয় ৰাজ্যপাল, অসমৰ মাননীয় কেবিনেট মন্ত্ৰী তেখেতসকলে আমাৰ মাজত থাকি যথেষ্ট আমাক উৎসাহিত কৰিলে আৰু বিশেষকৈ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ মানে গৌৰৱৰ বিষয় এইটোৱেই যে আমাৰ আজি গোটেই পৃথিৱীৰ 13খন দেশৰ ছাত্ৰ ছাত্ৰী শিক্ষা প্ৰদান কৰি আছে আৰু তেওঁলোকৰ বুজন সংখ্যক আমাৰ মাজত উপস্থিত আছিলে। অৱশ্যে তেওঁলোকৰ এতিয়ালৈকে ডিগ্ৰী হোৱা নাই, বিশেষকৈ আফ্ৰিকান কাণ্ট্ৰিৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু এবছৰ পিছত ডিগ্ৰী পাব। আৰু এই বিশ্ববিদ্যালয়খনৰ যিটো মানে যাত্ৰা, শিক্ষাৰ যিটো যাত্ৰা, আমি দুপে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। এই বছৰ আমাৰ NAAC এক্ৰিডিটেশ্যনৰ কাৰণে আমি চেষ্টা কৰিছোঁ ভাল ফল পাবৰ কাৰণে। এইটো প্ৰচেছ আৰম্ভ হৈ গৈছে আৰু আজি মুঠতে গোটেই পৰিৱেশটোৱে, যিটো আপোনালোকে আমাৰ এম্ফি থিয়েটাৰ দেখিছে, আগতে চাগে আপোনালোকে দেখিছিলে ইয়াত কাভাৰ নাছিলে, এতিয়া ইয়াত প্ৰায় 4,000 ছাত্ৰ ছাত্ৰীয়ে বহি মানে ফাংচন কৰিব পাৰে বা ডিগ্ৰী ল'ব পাৰে। এনেকুৱা সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে। যোৱা এমাহৰ ভিতৰত আমাৰ 1610জন ছাত্ৰ ছাত্ৰী, বহুত আণ্ডাৰ গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট আৰু PhD ডিগ্ৰী হেৰি কৰিছে। আমি 26জন PhD স্কলাৰশ্বিপ আজি ডিগ্ৰী প্ৰদান কৰিলোঁ।